মৰাণ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এটি অতি উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈছিল, যিহেতু মৰাণ ভলীবলক অসম ভলীবল সন্থাৰ তৰফৰ পৰা জিলা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আমি ভলীবলৰ বাবে বহু বছৰ ধৰি অহৰহভাৱে চেষ্টা কৰি আহিছিলোঁ আৰু মৰাণ অঞ্চলত বহুত খেলুৱৈ সৃষ্টি কৰিছিলোঁ আৰু আমি সৃষ্টি কৰা খেলুৱৈসকলক আমি অন্য জিলাৰ হাতত এৰি দিব লগা হৈছিল। গতিকে সেইটোৰ পৰা আমি মুক্ত হৈছিলোঁ। আমাৰ নিজে শিকোৱা ল'ৰা আমি নিজে আন্তঃজিলা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব পাৰিম। আৰু এইখিনিতে জনাওঁ যে এইবাৰ হ'ব লগা যি আন্তঃজিলা প্ৰতিযোগিতা হ'ব, আমি গোৱালপাৰাত জুনিয়ৰ কেটেগৰী প্ৰতিযোগিতা হ'ব বুলি আমি গম পাইছোঁ। তাত আমি ছোৱালী দলে অংশগ্ৰহণ কৰিম। তাৰপিছত বৰপেটাত মিনি হ'ব, মিনিত ল'ৰা ছোৱালী আমি দুয়োটা দলে অংশগ্ৰহণ কৰিম। নলবাৰীত হ'ব ছিনিয়ৰ কথাটো আমি তেওঁলোকে বিবেচনা কৰা নাই। আমাৰ ছিনিয়ৰ খেলুৱৈসকল আছে যদিও তেওঁলোকে ইয়াৰ আগত অন্য জিলাৰ হৈ খেলিছিল, যদিহে তেওঁলোকৰ NOC আমি অন্য জিলাসমূহৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ছিনিয়ৰ দলো পঠিয়াম বুলি